এই নির্বাচনটো আমার জীবন যদি 7 তারিখে আমার ভুল হয়ে যায় আমি যত ভোট দিব লাগে সেই ভোটটো যদি আমি 7 তারিখে নিদিও 8 তারিখে যদি আমি জানিছিলো যে আমার ভুল হৈ গল ইয়াৰ নচি কৰি কোনো লাভ নহয়। সেইকাৰণে মই কৈছো আপোনালোকক যে 7 তাৰিখে ভোটটো দিওঁতে আপোনালোকে চিন্তা কৰি দিব। অখিল গগৈ ডাঙৰীয়া আহিছে, তেওঁ ৰাইজৰ দলৰ সভাপতি আৰু ৰাইজৰ তেওঁ নেতা। ইহঁতৰ কাৰণে যুঁজি জেল হাজত খাই হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুক ভয় নকৰি আজি আপোনালোকৰ মাজত আহি অখিল গগৈ বহি আছে, সাহসেৰে বহি আছে। সাহসৰ আমাৰ প্ৰতীক। অত্যাচাৰী সাহসে যিমান আমাক অত্যাচাৰ নকৰক কিয় অখিল গগৈ আমাৰ সাহসৰ প্ৰতীক, দুখীয়া ৰাইজৰ তেওঁ নেতা। আৰু সেইকাৰণে এতিয়াও বিধায়ক হৈ আহি আমাৰ লগত বহি তেওঁ ভাল নাপায়, ৰাইজৰ প্ৰতিনিধি ৰাইজৰ লগত বহি আছে। অখিল গগৈ আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ভোট দিব লাগে বুলি ক'বলৈ কিয় আহিছে সেই কথাখিনি তেওঁ ব্যাখ্যা কৰিব। তেওঁ নিজেই কয় যে মই কংগ্ৰেছী নহয়। কংগ্ৰেছে মোক বিভিন্ন সময়ত মোক অসুবিধাও দিছে, কিন্তু আজিৰ তাৰিখটো হ'ল সময়ৰ আহ্বান। এই সময়ত যদি আমি একেবাৰে একলগ নহওঁ সেই কথা ৰাইজৰ নেতা অখিল গগৈ ডাঙৰীয়াই যেনেকে ডাক্তৰ বিলাকে নাৰ্ভ চালে গম পায়, অখিল গগৈ ডাঙৰীয়াই গম পাই গৈছে আৰু মোক কৈছে দাদা চিন্তা নকৰিব, এইবাৰ আমি ভালকৈ ৰাজনীতি কৰিম, এইবাৰ বতৰদিন আগমন হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বেয়াকে হাৰি লাগে তেনেকে গম পাইছে। সেইকাৰণে গম পাইছে যে ইয়াত মিটিঙে নাছিল। ৰচিদ আলমতো চালাক, তেওঁ কৈছে যোৱা তুমি টেকা এটা দিব। মোক গাড়ী তলত টোপনি লাগি গৈছিল। অখিল গগৈ কৈছে একে ৰচিদৰ অলপ যে কৈছে ঘূৰি আহিব চাওক ডাঙৰ সভা কৰিছে তাৰ দিব নালাগে। ৰাইজে আমাৰ ওচৰলৈ আহিছে এইকাৰণে যে ৰাইজে বহুত অসুবিধা পাইছে। সেই সময়ত ঘৰলৈ আপোনালোকে আহিছিল, এই ৰকিবুল হুছেইন সুপ্ৰিম কোৰ্টলৈকে গৈছে। সুপ্ৰিম কোৰ্টে ডাঙৰ উকিল লৈ কপিল সিবাল, ইন্দিৰা জয়সিং ডাঙৰ উকিল লৈ NRCত আপোনালোকৰ নাম সোমোৱাত সফল হৈছে। এই মহিলাসকলৰ যেতিয়া পঞ্চায়তৰ ছেক্ৰেটাৰী লিংকেজ চাৰ্টিফিকেট নাকচ হৈছিল হাইকোৰ্টত, বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ খবৰ লোৱা নাছিল। বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে বহে হিমন্ত বিশ্ব শৰ্মা শক্তিশালী কৰে। এতিয়া আপোনালোকে বিচাৰিব যে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী লাগে নালাগে। যদি অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ভোট দিব। আৰু যদি হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী আঁতৰাব লাগে আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব। সিদ্ধান্ত আপোনালোকৰ, বেছি কথা ক'বলগীয়া নাই। ৰাইজে বুজি পাইছে যে এই হিমন্ত বিশ্বই আমাৰ দুখীয়া মানুহসকলক কিমান অত্যাচাৰ কৰিছে। শুই থকা আমাৰ ঘৰৰ মহিলাসকলৰ বুকুৰ পৰা গিৰিয়েকবিলাকক উঠাই লৈ গৈ জেলত দিছেনে নাই কওক। ডেকা ল'ৰাবিলাকক গুলিয়াই দিছেনে নাই বুকুত, এনকাউণ্টাৰ বুলি কৈছেনে নাই। আমাৰ ঘৰবিলাক শুই থাকোঁতে বহু ঠাইত বুলডেজাৰ হাতীৰে ভাঙি দিছেনে নাই। এই যে আপোনাৰ অত্যাচাৰ কৰিছে তাৰ পৰিত্ৰাণ লাগে নালাগে। আপোনালোকে ৰকিবুল হুছেইনক ভোট দিয়ক, অখিল গগৈ ডাঙৰীয়াৰ সন্মুখত আপোনালোকক কথা দিছোঁ, ৰচিদ আলমৰ সন্মুখত কথা দিছোঁ, আপোনালোকৰ এটা ভোট আপোনালোকে দিয়ক। এটা এটাকে আপোনালোকে ভোট দি আমাক জিকাওক। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত বিশ্বই আপোনালোকৰ ৰুম এডাল লৰাব নিদিব। এইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ ঘৰত পাইছোঁ, দোৱা পাইছোঁ। আপোনালোকে দিব নহয় ভোট ন, আপোনালোকে ভোট দিয়ক আমাৰ মহিলাসকলক। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে এই অৰুণোদয় 1200 দিয়া আপোনালোকে পাইছে জানো?
আমাক ভোট দিয়ক ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে প্ৰতি মাহৰ 9 তাৰিখে 9 লাখী আঁচনিৰে 2500 টকা আপোনালোকৰ একাউণ্টত জমা দিব। ইয়াৰ লাইটৰ বিলৰ খবৰ কি লাইট কেনেকুৱা লাইট আগতে 200 টকা দিয়া মানুহে এতিয়া 1000 টকা দিব লাগে নালাগে 1 বছৰ 9 বাৰ বঢ়াইছে লাইটৰ বিল। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে যোৱা তুমি কৰিলাগৈ আমাৰ কংগ্ৰেছ পাৰ্টিৰ অধিৱেশনত আপোনালোকে দিয়ক 200 ইউনিটলৈকে আপোনালোকে 200 ইউনিটৰ বেছি মাহে ইউজ নকৰে 200 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে 1 পইচা দিব নালাগে ফ্ৰী কাৰেণ্ট 30 লাখ চাকৰি খালি আছে এই 30 লাখ চাকৰি গুণি কৰি মই আপোনালোকৰ ওচৰত আনিম ঠিক কথা বাধ্যৰ বাবে এইকাৰণে মই বিদ্যালয় নকৰোঁ ইয়াৰ পৰা কৰি আকৌ দূৰলৈ যাব লাগিব বাহিৰত আৰু ভাবা আছে গতিকে আপোনালোকে মোক যদি অনুমতি দিয়ে উকিল গতিকে মই এতিয়া আপোনালোকক বিদায় ল'ম 7 তাৰিখে আপোনালোকে ভোট দিব নহয় আপোনালোকে সম্ভৱ কৰিব আপোনালোকক মই আপোনালোকৰ ভালকৈ দুৰ্নীতি থাকিবলৈ আপোনালোকক সুৰক্ষা আপোনালোকক মই শান্তি দিম সেই কথাটো মই ধন্যবাদ আছে বাকী যিখিনি কাম কৰিব লাগে সেইখিনি প্ৰতিনিধিসকলে কেনেকৈ কাম কৰে তৰুণগৈ ডাঙৰীয়াৰ লগত মন্ত্ৰী ডাঙৰীয়াই কি কৰিছিল সেই কথাখিনি আপোনালোকে খবৰ ল'ব আৰু মই আহি কম কুচিকালাব গতিকে আপোনালোকৰ আলিমুল্লাসকলে আহিছে প্ৰশ্ন কৰি আহিছে অখিলগৈ ডাঙৰীয়াক অনুমতি দিয়াৰ কথা ক'বৰ কাৰণে আৰু মোক ইয়াৰ পৰা যাবলৈ কাৰণে অনুমতি দিয়ক হ'বনে আৰু কথাটো হ'ব আছে এটা কথা মই কৈছোঁ যে মোৰ লগত কোনো ডেকা ল'ৰা আমাৰ লগত মোৰ লগত নাজানো অখিলগৈ ডাঙৰীয়া ইয়ালৈ আহিছে আমাৰ আলহী তেখেতে বক্তৃতা দিয়া সময়ত কোনো যাতে আমাৰ মানুহ উত্থাপন কৰে তেওঁৰ কথাখিনি শুনক তাৰপিছত আপোনালোকে সিদ্ধান্ত ল'ব হ'ব এইখিনি কথাৰে মোৰ বক্তব্য শেষ কৰিছোঁ।